নমস্কাৰ। অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বন্ধু বান্ধৱীসকল বলকচোন তেনেহ'লে আমি আৰু বৰ বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইসকল আমাৰ গাঁৱৰে মহিলা। আমাৰ আজি ৰাইজৰ ভৈ ৰৈছোঁ। ইয়াত ৬০জনী মহিলা আছে। প্ৰতি ঘৰৰে এজনী এজনীকৈ মহিলা ওলাই আহিছে আৰু আমি সকলোৱে মিলি আজি ৰাইজৰ ভৈ ৰৈছোঁ। যদি কোনোবাই ৰুইও পোৱা নাই বা ৰুব নাজানে তথাপি ওলাই আহে। যিহেতু ৰাইজৰ বুলি ক'লে যিকোনো কামে একেলগতে কৰি ভাল লাগে, সেইটো কাৰণে চবেও এদিনৰ কাৰণে ওলাই আহে। আৰু দুখৰ বিষয়ে কি হ'ব, আমি যিদিনা ভৈ ৰুলোঁ সেইদিনা ইমান ৰ'দ দিলে নহয়, একেবাৰে থাকিব নোৱাৰি অলপমান ৰুয়ে গছৰ তলত বহিব আহিলোঁ। আৰু একেলগতে ৰাতিপুৱাৰ চাহ খোলাও খালোঁ। এইফালে আৰু আমাৰ মাজৰে 2জনীমান মহিলাই মাংস ভাজিব গ'ল, গাহৰি মাংস। চাওক, এই দুকলা হৈছে গাহৰি মাংস, একেবাৰে 10-12 কিলোমান হ'ব। আপোনালোকে ভুল নুবুজিব, ওপৰত নীলা প্লাষ্টিক টানা আছে, সেইটো কাৰণে মাংসখিনি একেবাৰে নীলা নীলা দেখা হৈছে। নহ'লে আপোনালোকে ভাবিব যে কি নীলা মাংস বুলি। আৰু এইফালে 3জনীমান মহিলাই কিবা কিবি যোগাৰ কৰি দি আছে। আদা, নহৰু, আলু, পিঁয়াজ আদি কৰি গোটেইখিনি যোগাৰ কৰি দি আছে। আৰু এইফালে ল'ৰা 2জন বুট ভাজি আছে। আৰু ইয়াতে থৈছে অলপমান কাঁচা বুট। কিছুমানে আৰু ভাজা বুট নাখায় নহয়, সেইটো কাৰণে কাঁচা বুটটো ৰাখি দিছে অলপমান। ইফালে আমি আৰু বাকীকেইজনে আৰু ভৈ ৰুই থাকিলোঁ। কিছুমানে ছাতা টানি ৰৈছে, উপায় নাই, ইমান টান ৰ'দ দিছে। আৰু 2টামান বজাত আমি ৰোৱাৰ পৰা উঠি আহিলোঁ। মাংস ভাজা, বুট ভাজা আৰু চাহ খাব লাগে। চাহ খাই আমি অলপমান জিৰালোঁ। কোনোবাই শুই আছে, কোনোবাই বহি থাকিলে। আৰু এইফালে ল'ৰাবিলাকে বাঁহৰে বেৰা দিলে। যিহেতু ৰাস্তাৰ কিনাৰতে গৰু ছাগলীয়ে খাব পাৰে, সেইটো কাৰণতে বেৰা দিয়া কামো শেষ কৰিলে। আৰু ভৈ ৰোৱা হোৱা ফূৰ্তিতে বাইদেউ 2জনীয়ে বহুত বেছি নাচিলে। মোক ক'লে বোলে বিহু গান এটা লগাই দিয়া, আমি নাচোঁ বুলি। মই বিহু গান এটা লগাই দিলোঁ। আৰু বাইদেউ 2জনীয়ে একেবাৰে ঘূৰি ঘূৰি বহুত বেছি নাচিলে। আমাৰ আৰু এতিয়া ৰোৱা কাম শেষ হ'ল, সকলোৱে ঘৰত যাব ওলাইছোঁ। গতিকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব। ধন্যবাদ।